নমস্কাৰ, মই সকলোকে পুনৰবাৰ অসম যাত্ৰাৰ আন এটি এপিছডলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম অসম বুৰঞ্জীৰ এটা বিৰাট গুৰুত্বপূৰ্ণ অংশৰ, আৰু সেইটো হৈছে আমি আজি কথা পাতিম চুতীয়া বংশৰ বিষয়ে। বংশ নহয়, একচুৱেলি দ্য ৱৰ্ড ইজ ৰং। চুতীয়া ৰাজ্যৰ বিষয়ে কথা পাতিম আমি, কাৰণ জানিবলগীয়া কথা ঢেৰ আছে। এতিয়া আমি ষ্টাৰ্ট কৰোঁ, বা আমি ইংলিছত চুতীয়া কিংডম বুলি কওঁ। এতিয়া চাওক, মই টাইটেলটো সেইকাৰণে দিছোঁ কি বুলি, চুতীয়াজ বা চুতীয়া কিংডম গাৰ্ডেনছ অফ দ্য নৰ্থ বেংক। অ'কে, চুতীয়া ৰাজ্যখন কোৱা হৈছে, সঠিকভাৱে কোৱাটো টান, কিন্তু কিছু সংখ্যক স্কলাৰ্ছৰ মতে চুতীয়া ৰাজ্যখন আমাৰ বৰ্তমান যোনখিনি ঠাইত গহপুৰ আছে সেইখিনি মানৰ পৰা আৰম্ভ হয় একেবাৰে শদিয়ালৈকে গৈছিলে। অ'কে, আপোনালোকে নিজে ভাবি চাওক কিমান ডাঙৰ আছিল বুলি কয় চুতীয়া ৰাজ্যখন। কিন্তু অতি পৰিতাপৰ বিষয় এইটো যে আমাৰ হাতত কোনো লিখিত এভিডেন্স নাই, কাৰণ আমি জানো আহোমসকলে বুৰঞ্জী লিখাত যোনটো ট্ৰেডিশ্যন বা যোনটো কলা বা যোনটো নিয়ম, সেইটো আহোমসকলে অসমলৈ লৈ আনিছিলে। তাৰ আগতে অসমত হয়তো ঢেৰ ৰাজ্য আছিলে, ৰজা আছিলে, কিন্তু তেওঁলোকৰ মাজত এই ট্ৰেডিশ্যনো নাছিলে। সেইকাৰণে আমি খাটাংকে ক'ব নোৱাৰো, কিন্তু আমি জানো যে তেওঁলোক নৰ্থ বেংকত বহুত ষ্ট্ৰং আছিল। অ'কে, চুতীয়া ৰাজ্য কিমান পুৰণি আমি সেইটোও ভালকে ক'ব নোৱাৰিম। আমি সাধাৰণতে কওঁ, বা আমাৰ কিছুমান ক্ষেত্ৰত আমাৰ কিতাপবিলাকতো ভুল থাকে। অ'কে, কিতাপবিলাকত কি থাকে যে প্ৰথম চুতীয়া ৰজা বীৰপাল, একেবাৰে নহয়, এইটো সম্পূৰ্ণ মিছা কথা। বীৰপাল চাওলুং চুকাফা যেতিয়া অসমলৈ আহিছিল সেইখিনি সময়ত চুতীয়া ৰাজ্যৰ ৰজাজনৰ নাম আছিল বীৰপাল। কিন্তু বেছিভাগ কিতাপত কি থাকে যে চুতীয়া ৰাজ্যৰ প্ৰথমজন ৰজা বীৰপাল, মানে বীৰপাল হৈছে প্ৰথমজন ৰজা যাৰ আমাৰ হাতত লিখিত এভিডেন্স আছে। বাট দেট ডাজ নট মিন যে হি ৱাজ দ্য ফাৰ্ষ্ট কিং অফ দ্য চুতীয়া কিংডম, ৰাইট? চ' আমি এই ডিষ্টিংশ্যনবিলাক মনত থ'ব লাগিব, ঠিক আছে? এনিৱে, চ' চুতীয়া ৰজাসকলৰ বিষয়ে কথা পতাৰ আগতে মই তেওঁলোকৰ যোনবিলাক পৰম্পৰাগত বিশ্বাস, ট্ৰেডিশ্যনেল বিলিভছ বুলি আমি যাক ইংৰাজীত কওঁ, তেওঁলোকৰ কিছুমান ট্ৰেডিশ্যনেল বিলিভছ আছে। অ'কে, চুতীয়াসকলে নিজকে কুবেৰ দেৱতাৰ বংশধৰ বুলি কয়, এক নম্বৰ কথা। পৰম্পৰাগত মানে ধৰক, মই চাগে আপোনালোকক আগতেও কৈছোঁ যে অসম হিষ্ট্ৰীক আমি দুটা পাৰ্টত ডিভাইড কৰি দিব পাৰোঁ, হয় নাই? এটা হৈছে ট্ৰেডিশ্যনেল পাৰ্ট, আনটো হৈছে হিষ্টৰিকেল পাৰ্ট। ট্ৰেডিশ্যনেল পাৰ্ট যেতিয়া মই আপোনালোকক পঢ়াইছিলোঁ বা তোমালোকক পঢ়াইছিলোঁ, তেতিয়া এজন ৰজাৰ বিষয়ে মই তোমালোকক কৈছিলোঁ, নামটো আছিল তেখেতৰ ৰজা ভীষ্মক। চ' ৰজা ভীষ্মকৰো বংশধৰ বুলি কয় চুতীয়াসকলে নিজকে, আৰু তেওঁলোকে বিশ্বাস কৰে, বা তেওঁলোকৰ মাজত এটা জনশ্ৰুতি বিৰাট জনপ্ৰিয়। তেওঁলোকে কয় যে কুবেৰ দেৱতাই বীৰপালক তিনিটা বস্তু দিছিল, আৰু সেই তিনিটা বস্তু আছিল সোণালী মেকুৰী, সোণৰ ঢাল আৰু সোণৰ ছাতি। এই তিনিটা বস্তু দিছিল, আৰু এই তিনিটা বস্তুক আমি চুতীয়াসকলৰ বাবে কি ক'ব পাৰোঁ জানেনে? আমি এই তিনিটা বস্তুক আমি যে যেনেকে আহোমসকলৰ যেনেকে সেই চাগে ড্ৰেগন চিম্বলটোক, অ'কে, ড্ৰেগন চিম্বলটো চাগে আপোনালোকে দেখিছে। আমি সেই চিম্বলটোক ড্ৰেগন বুলি নকওঁ, আমি গিগাও খাম বুলি কওঁ, হা, গিগাও কি বুলি কয়। চ' সেই তেনেকুৱা বস্তুবিলাক আমি যাক ৰয়েল ইনচিগনিয়া বুলি ক'ব পাৰোঁ, মানে ইংলিছত আমি যাক ৰয়েল ইনচিগনিয়া বুলি কওঁ। চ' চুতীয়াসকলৰ কাৰণে ৰয়েল ইনচিগনিয়া হৈছে সোণৰ ছাতি, সোণৰ মেকুৰী আৰু হ'ব সোণৰ ঢাল। যি কি নহওক, এতিয়া বীৰপালৰ কথা আমি বৰ বিশেষ নাজানো। আমাক আহোম বুৰঞ্জীয়ে কয় যে চাওলুং চুকাফা 1228 খ্ৰীষ্টাব্দত যেতিয়া হোমৰ পীঠত ভৰি দিছিল, তেতিয়া চুতীয়া ৰাজ্যৰ ৰজা আছিল বীৰপাল। আমি সিমানখিনিয়ে জানো তেখেতৰ বিষয়ে। তাৰপিছত আমি চুতীয়া ৰাজ্যৰ যোনজন আটাইতকৈ শক্তিশালী ৰজা বুলি ক'ব পাৰোঁ আমি, অ'কে, চুতীয়া ৰাজ্যৰ যিমান আমাৰ হাতত তথ্য আহি পৰিছে আজিলৈকে, সেইখিনিৰ ভিত্তিত আটাইতকৈ শক্তিশালী ৰজা আছিল ৰত্নধ্বজ পাল। একচুৱেলি ঘটনাটো এনেকুৱা যে চুতীয়া ৰাজ্যৰ প্ৰথমখন ৰাজধানী বুলি ক'লে কোৱাটো টান, ঠিক আছে? কিন্তু বহুতে ক'ব বিচাৰে যে তেওঁলোক এসময়ত সোণাগিৰি পৰ্বতত আছিলে। অ'কে, সোণাগিৰি মানে অৰুণাচল প্ৰদেশ। আৰু এতিয়া চাওক, মই আপোনালোকক কৈছোঁৱে যে নৰ্থ বেংক মানে কি? নৰ্থ বেংকৰ উত্তৰৰ ফালে আছে অৰুণাচল প্ৰদেশ, লাগিয়ে আছে। আমি এতিয়া ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংকটোৰ ওপৰত ফ'কাছ কৰিছোঁ, হয় নাই? চ' সেই অৰুণাচলতে তেওঁলোক আছিল বুলি কয়। কিন্তু আটাইতকৈ আগতে ৰত্নধ্বজ পালৰ সময়ত তেওঁলোক তাৰপৰা নামি আহিল, আৰু তেওঁলোকে তেওঁলোকৰ ৰাজধানীখন পাতিছিল ৰতনপুৰ নামৰ এটুকুৰা ঠাইত। ৰতনপুৰ, ৰঘুপতি মুভিখনত এটা গানেই আছে নহয়, তোৰ ঘৰ কৰ ৰতনপুৰত। চ' সেইটো ৰতনপুৰ নহয়, কিন্তু ৰতনপুৰ নামৰ এটুকুৰা ঠাইত
ৰাজধানী পাতিছিল বুলি কয় আৰু স্কলাৰসকলৰ মতে এই ৰতনপুৰ বা সেই ৰাজধানীখন বৰ্তমানৰ সোৱণশিৰি নৈৰ ওচৰতে আছে অ'কে যদি আপোনালোকে কেতিয়াবা সেইফালে যায় তেনেহ'লে যদি গুৱাহাটীৰ পিনৰ পৰা যায় তেন্তে লখিমপুৰ ক্ৰছ কৰি ধেমাজি পাব হয়নে নহয় চ' লখিমপুৰ ধেমাজিৰ মাজতে আছে সোৱণশিৰি নৈ ইট এক্টছ লাইক এ বৰ্ডাৰ বা যদি আপোনালোকে সিফালৰ পৰা আহে তেন্তে গগামুখ পাৰ কৰিয়ে সোৱণশিৰি নৈখন পাব তাৰপিছত লখিমপুৰ পাব মানে কি বুলি কয় চাউল ধোৱা ঘাট পাব চ' এনিৱে সেইখিনিৰ ওচৰে পাজৰে মেবি তেওঁলোকৰ এখন ৰাজধানী আছিলে এই ৰত্নধ্বজ পালৰ সময়তে তেখেতে আৰু এবাৰ ৰাজধানীখন শ্বিফ্ট কৰিছিল আৰু ক'লে নিছিল জানেনে সেই ঠাই টুকুৰাক আমি সিন্ধু ক্ষেত্ৰ বুলি ক'ব পাৰোঁ সিন্ধু ক্ষেত্ৰ নামৰ এটুকুৰা ঠাইলে আৰু মানে পূবৰ ফালে তেওঁলোক গুচি গৈছিল আৰু সিন্ধু ক্ষেত্ৰ নামৰ ঠাই টুকুৰাত যেতিয়া কাম কাজ চলি আছিল আৰু চহৰখন হৈ উঠা নাছিলে চহৰখনৰ যোনটো নিৰ্মাণ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো চলি আছিল কোৱা হয় যে ইমানে শক্তিশালী ৰজা আছিল ৰত্নধ্বজ পাল বা তেখেতৰ আন এটা নাম আছিল গৌৰী নাৰায়ণ ইমানে শক্তিশালী আছিল যে তেখেতৰ পুত্ৰক তেখেতে বেংগলত পঢ়িবলৈ পঠিয়াইছিল মেবি তেতিয়া অসমত চাগে পঢ়া শুনাৰ ক্ষেত্ৰত অলপ চাগে পিছপৰা আছিলোঁ আমি চ' বেংগললৈ পঠিয়াইছিল আৰু বেংগলত তেতিয়া চেইন বংশই ৰাজত্ব কৰিছিল চেইন বংশই কৰিছিল ৰাজত্ব আৰু সেই বেংগলত পঢ়ি থকাৰ সময়তে দুৰ্ভাগ্যজনকভাৱে তেখেতৰ মৃত্যু হৈছিল মানে ধৰা মই কি ক'ব বিচাৰিছোঁ ৰত্নধ্বজ পালৰ পুত্ৰৰ মৃত্যু হৈছিল এতিয়া চেইন বংশৰ ৰজাজনে কাৰণ মেবি চুতীয়াসকলৰ চাগে তেতিয়া নিয়মবিলাক অলপ বেলেগ আছিলে মানে মৃতকক কিদৰে কি বুলি কয় কামখিনি কেনেকৈ আগবঢ়াই লৈ যাব লাগে সেইকাৰণে চেইন বংশৰ যোনজন ৰজা আছিল তেখেতেতো গম নাপায় সেইবিলাকৰ বিষয়ে সেইকাৰণে তেখেতে অন্তিম সংস্কাৰ নকৰি তেখেতে শটো পঠিয়াই দিছিল চুতীয়া ৰজাজনলৈ যাতে আপোনালোকে কামখিনি আগবঢ়াই নিব পাৰে আৰু যোনখিনি ঠাইত আৰু কোৱা হয় যে সেই শটো ৰত্নধ্বজ পালে ৰিচিভ কৰিছিল এই সিন্ধু ক্ষেত্ৰ নামৰ ঠাই টুকুৰাত কাৰণ তাতে তেখেত থাকি লৈছিল মেবি আৰু সেইদিনাখনৰ পৰাই সেই ঠাই টুকুৰাৰ নাম হৈ পৰিল শদিয়া সেইদিনাৰ পৰাই সেই ঠাই টুকুৰাৰ নাম হৈ পৰিল শদিয়া কাৰণ তাত শটো দিছিল ৰত্নধ্বজ পালক চ' ৰত্নধ্বজ পালৰ লগত শদিয়া নামটো ইনৱে জড়িত হৈ আছে অ'কে যি কি নহওক আমি ক'ব পাৰোঁ যে মেবি খুব সম্ভৱ ৰত্নধ্বজ পালৰ সময়ৰ পৰা চুতীয়াসকলৰ ৰাজধানী হৈ পৰিছিল শদিয়া ঠিক আছে চ' এনিৱে আমি এইখিনি কথা জানিব লাগিব ৰিগাৰ্ডিং ৰত্নধ্বজ পাল এতিয়া ধীৰ নাৰায়ণ মানে ৰত্নধ্বজ পালৰ যোনজন ৰত্নধ্বজ পালৰ পিছত যোনজন শক্তিশালী ৰজা আছিল আৰু স্কলাৰসকলে ক'ব বিচাৰে ধীৰ নাৰায়ণে চুতীয়া বংশৰ শেষৰজন বা শেষ শক্তিশালী ৰজা আছিল এওঁৰ পিছত আৰু শক্তিশালী ৰজা নাহিল আৰু ঠিক আছে চ' তেখেতৰ নামে আছিল ধীৰ নাৰায়ণ শক্তিশালী ৰজা আছিল তেখেত আৰু ধীৰ নাৰায়ণৰ জীয়ৰীৰ নামে আছিল বিখ্যাত ধীৰ নাৰায়ণৰ জীয়ৰীৰ নামে আছিল কি জানেনে এক ছেকেণ্ড দেই ওকে তেখেতৰ নামে আছিল আমি অতি সন্মানেৰে ল'ব লাগে তেখেতৰ নামটো সতী সাধনী সতী তেখেত পিছত হ'ল বাৰু কিন্তু সাধনী তেখেতৰ জীয়ৰীৰ নাম আছিল সাধনী এই সাধনীৰে বিয়া হৈছিল কাৰ লগত জানেনে নিত্যপাল বা নীতিপাল আমি তেখেতক নিত্যপাল বুলিও কওঁ বা নীতিপাল বুলিও কওঁ এতিয়া নিত্যপাল বা নীতিপাল কি বুলি কয় আমি ৰয়েল ব্লাডৰ নাছিলে মানে ৰাজবংশৰ নাছিলে আৰু যিহেতু ৰাজবংশৰ নাছিলে অভিজ্ঞতাও নাছিলে তেখেতৰ সেইকাৰণে মানুহে কয় নহয় যাকে তাকে ৰজা পাতি দিব নালাগে অভিজ্ঞ হ'ব লাগে আৰু অভিজ্ঞতা আহিব তুমি যেতিয়া তোমাৰ জ্যেষ্ঠসকলৰ পৰা শিকা তেতিয়া তেনেকৈ মানুহে অভিজ্ঞ হৈ পৰে ন চ' তেখেতৰ সেইকণ অভিজ্ঞতা নাছিল কিন্তু তথাপিও যিহেতু ধীৰ নাৰায়ণৰ এজন পুত্ৰ আছিল নথকা নহয় কিন্তু উপযুক্ত বয়স হোৱা নাছিল সেইকাৰণে জোৱায়েককে ৰজা পাতি দিছিলে সেইকাৰণে জোৱায়েক ৰজা হ'ল কিন্তু জোৱায়েকৰ যিহেতু অভিজ্ঞ নাছিলে সেইখিনি সময়ৰ আকৌ আহোম ৰাজ্যৰ যোনজন ৰজা আছিল মহাপ্ৰতাপী চুহুংমুং ৰজা চুহুংমুং ৰজাৰ শক্তিক মেবি অলপ আণ্ডাৰ এষ্টিমেট কৰিলে আৰু চুহুংমুঙৰ ৰাজ্যখন মানে তাৰ বহুত আগৰে পৰাই আহোম আৰু চুতীয়াসকলৰ মাজত মাজে মাজে যুদ্ধ হৈ থাকে হা বহুত আগতে ষ্টাৰ্ট হৈ গৈছিলে চ' চুহুংমুং ৰজাক আগতীয়াকৈ কোনে এটেক কৰিছে নিত্যপাল বা নীতিপালে এটেক কৰিলে তাৰপিছত চুহুংমুঙে আৰু তেওঁলোকক আৰু এটা ছেকেণ্ড চান্স নিদিলে চুহুংমুঙে কেইটামান চৰ্তত হৈছিল যদি আপোনালোকে চৰ্তকেইটা মানি লয় তেন্তে মই এটেক নকৰোঁ কিন্তু সেই চৰ্তকেইটা ইমান ডাঙৰ ডাঙৰ চৰ্ত আছিল যেনেকৈ এটা চৰ্ত আছিল যে আপোনালোকে আপোনালোকৰ সোণালী মেকুৰীটো আমাক দিব লাগিব এতিয়া সোণালী মেকুৰীটো মানে
সোণালী মেকুৰীটোৰ সৈতে চুতীয়া ৰাজ্যখনৰ মান মৰ্যাদা সন্মান চব জড়িত হৈ আছে, সেইটোনো কেনেকে দিব? চ' তেনেকুৱা কিছুমান চুহুমুঙেও মেবি জানিছিল যে এইখিনি চৰ্ত এনেও তেওঁলোকে পূৰা নকৰে। চ' চুহুমুঙে যেতিয়া দেখিলে যে চৰ্ত তেওঁলোকে পূৰা নকৰো বুলি ক'লে, চ' চুহুমুঙে এটেক কৰিলে। সেই এটেকটো কেতিয়া হৈছিল? 1523 1523 খ্ৰীষ্টাব্দত চুহুমুঙে চুতীয়া ৰাজ্যক এটেক কৰিলে, শদিয়াক এটেক কৰিলে, আৰু তয়াময়া যুদ্ধ হ'ল। সেই যুদ্ধখনৰ সময়তে আমাৰ কি বুলি কয় সাধনী ক্ষতি হ'ল, কাৰণ কোৱা হয় যে শেষত গৈ যেতিয়া এটেক চলি আছিল, যে যুদ্ধখন চলি আছিল, এটা দলে আশ্ৰয় লৈছিল চন্দ্ৰাগিৰি পৰ্বতত, আৰু সেই পৰ্বতৰ পৰা তেওঁলোকে তলত যোনখিনি আহোম সৈনিক আছিল তেওঁলোকলে শিল নিক্ষেপ কৰিছিল, যাতে তেওঁলোক ওপৰলৈ উঠি আহিব নোৱাৰে। কিন্তু অৱশেষত গৈ সেই আহোম বুৰঞ্জীৰ মতে আহোম সৈনিকখিনিয়ে সেই পাহাৰখনৰ পিছপিনৰ পৰা লতা বগাই বগাই কেনেবাকে উঠি পালে, বা সেই পাহাৰখনত গৈ পালে, আৰু পাহাৰখনত গৈ পোৱাৰ পিছত সেই পাহাৰখনৰ ওপৰত তেওঁলোক গৈ পোৱাৰ আগতেই সতী সাধনীয়ে নিজৰ প্ৰাণৰ আহুতি দিলে। সেই পৰ্বতখনৰ পৰাই তেখেতে জাপ এটা মাৰিলে, আৰু তেনেকেই তেখেতৰ মৃত্যু হ'ল, আৰু সেইদিনাখনৰ পৰাই আমি তেখেতক অতি সন্মানেৰে সতী সাধনী বুলি কওঁ। আৰু সেইটো হোৱাৰ লগে লগে আমি ক'ব পাৰোঁ যে 1523 খ্ৰীষ্টাব্দত গোটেই চুতীয়া ৰাজ্যখন এনেক্স কৰি পেলালে। এনেক্স, ANNEX, মানে এনেক্স কৰা মানে কি? আহোম ৰাজ্যৰ লগত মিলিত হৈ গ'ল, বা আহোম ৰাজ্য এক্সপেণ্ড হৈ গ'ল। আৰু তেতিয়াৰে পৰা সেইকাৰণে চুহুংমুঙে লগে লগে এতিয়া সেই ঠাইখিনি চোৱা চিতা কৰাৰ দায়িত্ব কাৰ? কাৰণ এনেক্স কৰি পেলালে ন, এতিয়া চুতীয়া ৰাজ্যৰ অস্তিত্ব নাই আৰু। চ' সেই ঠাইখিনি চোৱা চিতা কৰাৰ দায়িত্ব কাৰ হ'ব এতিয়া? আহোম ৰাজ্যৰ হ'ব, চুহুংমুঙৰ হ'ব। সেইকাৰণে চুহুংমুঙে এটা নতুন পদবী সৃষ্টি কৰিলে। হি ক্ৰিয়েটেড এ নিউ পজিশ্যন, আৰু সেই পদবীটোৰ নাম আছিলে শদিয়া খোৱা গোহাঁই। আৰু প্ৰথম শদিয়া খোৱা গোহাঁই হৈছিল ফ্ৰাচেনমুং বৰগোহাঁইক প্ৰথম শদিয়া খোৱা গোহাঁই এপইণ্ট কৰিছিল। ঠিক আছে, চ' আজিলৈ ইমানে। মই পুনৰবাৰ তোমালোকক লগ পাম। জয় অসম, নমস্কাৰ।